গুৰুত্বপূৰ্ণ সংবাদখনলৈ আপোনালোক উপস্থিত হোৱাৰ বাবে প্ৰকৃততে আমি আজি নিৰ্বাচন আয়োগৰ ওচৰলৈ যাবলৈ যিসকলে বিজেপিৰ বিৰোধিতা কৰি আছো যোৱা সময়ছোৱাত কংগ্ৰেছ দল, ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI, CPIML বা আমি একেলগে যোৱা সময়ছোৱাত বিভিন্ন কাৰ্যসূচী লৈছো। তাৰ ভিতৰত আজি এটা অন্যতম কাৰ্যসূচী এখন শুদ্ধ ভোটাৰ তালিকা, ভাৰতীয় নাগৰিকৰ ওপৰত কৰা হাৰাশাস্তি, ধৰ্মৰ নামত বিভেদ কৰি ঘৃণাৰ ৰাজনীতি, নিৰ্বাচন আয়োগৰ যি SR ৰিভিজন, এই ৰিভিজনৰ যোগেৰে অসমত বিষবাষ্প বিয়পাবলৈ বিচাৰিছে আৰু তেওঁ সকলো ক্ষেত্ৰতে ধৰ্ম দেখে। আনকি নিৰ্বাচন আয়োগৰ দায়িত্ব হ'ল এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰি গণতন্ত্ৰক মজবুত কৰা। এই ব্যৱস্থাটোতো তেখেতে ৰাজনীতিকৰণ কৰে আৰু ৰাজনীতিকৰণ কৰি আমাৰ নাগৰিকসকলৰ মাজতো বিভাজন আনিব বিচাৰে। আৰু এইবাবেই আমি দেখা পাইছো যি ভোটাৰ তালিকাৰ তিনিটা বিষয় থাকে, 6, 7, 8, 7 নম্বৰৰ যোগেদি কাৰোবাৰ নাম সম্পৰ্কে ওজৰ আপত্তি থাকিলে তেওঁ সেইখিনি কৰিব পৰা যায়। আগতে আছিল যে যিটো ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰৰ বাসিন্দাই এই আপত্তি কৰিব পাৰে। পৰৱৰ্তী সময়ত সংশোধন কৰি দিলে গোটেই সমষ্টিৰ যিকোনো এজন কৰিব পাৰে। আৰু ইয়াৰ আলম লৈ যোৱা সময়ছোৱাত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ ভোট চুৰিৰ কথাটো অতি স্পষ্টভাৱে দিল্লীত প্ৰেছ কনফাৰেন্স কৰি পেলাই উল্লেখ কৰি দিছিল যে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম ধৰ্মৰ ভিত্তিত কৰ্তন, অচিনাকি মানুহৰ যিসকলে ৰাজ্যৰ বাহিৰৰ বাসিন্দা তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰি বিজেপিয়ে যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যত ভোট গ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰি গণতন্ত্ৰক মষিমূৰ কৰাৰ চেষ্টা কৰিছে আৰু কৰিবলৈ সফলো হৈছে। কিছু জাগাত য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ 10-20 হাজাৰ হয়, তেনে ক্ষেত্ৰত তেওঁলোকে 30 হাজাৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে 6 মাহৰ ভিতৰত। বিধানসভা নিৰ্বাচনত যদি কোনোবা এটা সমষ্টিত 2.5 লাখ ভোটাৰ আছিল, তাৰ 6 মাহৰ ভিতৰতে এনেকুৱা ধৰণেৰে নতুন ভোটাৰৰ অন্তৰ্ভুক্তি কৰি 3 লাখলৈকে ভোটাৰ পয়দা কৰিছে বুলিয়ে কম, যে জন্ম দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ভোটাৰবিলাকৰ বেছিভাগৰে একেজন মানুহৰে কেইবাটাও ভোট কেন্দ্ৰত অথবা তেওঁলোকক অন্য ৰাজ্যৰ পৰা তেওঁলোকৰ নাম ভোট চুৰ কৰি পেলাই কৰা হৈছে। আৰু এই ভোট চুৰি বৰ্তমান সময়ত অসমত আমি দেখা পাইছো। আৰু লগতে ভোট চুৰি বুলি ক'লে যে ভোটৰ অন্তৰ্ভুক্তি সেয়া তাকে নুবুজায়, মানুহৰ ভোটৰ তালিকাৰ যিসকলৰ নাম থাকিব লাগে নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই কথাখিনি গোটেই অসমৰে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বহুখিনি ভোটাৰৰ ক্ষেত্ৰত দেখা গ'ল। মোৰ সমষ্টিত মই ক'ব পাৰো শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল। অৰ্থাৎ মই 2011 চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। মোৰ কোনো এখন ভোটাৰ তালিকাত এজনো মানুহৰ বিপৰীতে ডি ভোটাৰো লিখা হোৱা নাই। আৰু ডি ভোটাৰ হলেই যে তেওঁলোক বাংলাদেশী হ'ব সেয়াও নহয়, তেওঁলোকে বিভিন্ন কাৰণবশত ডি ভোটাৰ হয়, যিটো পৰৱৰ্তী সময়ত হিয়াৰিঙৰ যোগেদি সেই ডি ভোটাৰৰ লেভেলটোও নাইকিয়া হয়। মই এটা উদাহৰণ দিছো। আৰু আমাৰ সমষ্টিত শিৱসাগৰত আপোনালোকে জানে আজান পীৰ চাৱাল দৰগাহ আছে। এই তাত বহুত মানুহে আজান পীৰৰ পৰিয়ালৰ মানুহ, বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ বা বিভিন্ন মানুহৰ তাত উপাধিত দেখা পাব। ইছলাম হাজৰিকা, বৰা হাজৰিকা বা বিভিন্ন উপাধি আছে, বৰুৱা আছে, হুছেইন বৰুৱা, এইবিলাক উপাধি ৰজাদিনীয়া উপাধি। আৰু ৰজাই কামৰ ভিত্তিত সেই সময়তে মেৰিটক্ৰেচি কৰিছিল, তেওঁ ধৰ্মৰ ভিত্তিত উপাধি দিয়া নাছিল। কিন্তু সেই অঞ্চলৰে বহুত মানুহ যিবিলাকে দেশ স্বাধীন হোৱাৰ আগৰে পৰাই আহোম ৰাজত্বৰ শাসনৰ পৰাই তাত আছে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ, সেই মানুহবিলাকক এতিয়া সন্দেহ কৰি পেলাই BLOৰ যি এপ আছে, এই এপত তেওঁলোকক কোনোবাই তেওঁলোকৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ দিছে। আৰু এনেকুৱা ঘটনা যে মই এটা উদাহৰণ দিলো মোৰ সমষ্টিত, তাত যিসকল বিজেপিৰ শপত গ্ৰহণ কৰিছে যে আমি গণতন্ত্ৰক ৰক্ষা কৰিম, তেনেকুৱা পঞ্চায়তৰ সভাপতি, টাউন কমিটিৰ চেয়াৰমেন,
ৱাৰ্ড মেম্বাৰ বা দলীয় বিষয়ববীয়াই এই কামখিনি কৰিছে। আৰু অনুৰূপ ঘটনা খুব লাইভত ধৰা পৰিলে বকু চমৰীয়াৰ চক্ৰ যিটো CDC অফিচ, সমজিলা আয়ুক্তৰ অফিচত ইয়াৰ পূৰ্বে ভোটাৰ তালিকাৰ যিসকল BLO সকলক ধৰ্মৰ ভিত্তিত NMS বদলাই দিছিল বজালি সমজিলাত, আৰু সেই কথাটো ইতিমধ্যে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আমি এই গোটেই কথাবিলাক লক্ষ্য কৰিছো যে অসমত যিমান ধৰক ভোটাৰ তালিকাত সন্দেহযুক্ত আছিল তাতকৈ বেছি মানুহৰ নাম কৰ্তন কৰা হৈছে, আৰু তেওঁলোকক তিনিটা কাৰণত কোৱা হয় যে তেওঁলোকে পাৰ্মানেণ্টলি শিফটিং কৰিছে, যিটো একেবাৰে মিছা বা মৃত বুলি কোৱা হয়। এই গোটেইবিলাক খেলি মেলি কৰি আছে, আৰু যিটো নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এনেকুৱা অভিযোগ পালে অভিযোগটো 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। কিন্তু আমাৰ অসমত হিয়াৰিঙৰ অন্তিম তাৰিখ দিছে 2 তাৰিখ। আমাৰ 22 তাৰিখৰ দিনাখন আমাৰ ভোটাৰ তালিকাৰ আপোনাৰ যিটো মানে প্ৰচেছটো, সেই এপিল লোৱা বা এপিল বন্ধ কৰাৰ সেইখিনি হৈ গ'ল 22 তাৰিখে। 22 তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে বোধ কৰোঁ 10 বা 12 দিন। এই 10 বা 12 দিনৰ ভিতৰত ওজৰ আপত্তি থাকিলে দিয়াৰ কথা আছিলে, আৰু হিয়াৰিং কৰি পেলাই তেওঁলোকৰ 10 তাৰিখে ফাইনেল তালিকা প্ৰকাশ হ'ব। ইপিনে এনেকুৱা ওজৰ আপত্তি থাকিলে 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। এতিয়া কিছুমান জেগাত 20,000, 30,000, 40,000 এনেকেও আপোনাৰ কমপ্লেইন দিয়া হৈছে। সেই গতিকে এই কমপ্লেইনবিলাক যদিহে ইলেকশ্যন অফিচে সময়মতে ডিছপ'জ নকৰে, তেতিয়াহ'লে আগন্তুক যি নিৰ্বাচন হ'ব, যি অসমৰ বাবে নিৰ্ণায়ক নিৰ্বাচন, এই নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ সক্ষম নহ'ব পাৰে, যিহেতু তেওঁলোকক অন্যায় কৰি ভোট চুৰিৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। সেই গতিকে আমি আজি কেওটা ৰাজনৈতিক দলেই অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওচৰলৈ এতিয়া যাম 2 বজাত, আৰু তেখেতক আমাৰ ওজৰ আপত্তিখিনি জনাম, আৰু এই সন্দৰ্ভত আৰু কিছু তথ্য আপোনালোকক অৱগত কৰিবলৈ আমাৰ ৰাইজৰ দলৰ বিধায়ক তথা নেতৃত্ব শ্ৰী অখিল গগৈ ডাঙৰীয়াক মই আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। নচলে নেকি? নচলে ন? সন্মানীয় সংবাদকৰ্মীসকল, আচলতে 2026 চনৰ নিৰ্বাচনটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত হ'বলৈ গৈ আছে। 2026 চনৰ বিধানসভা নিৰ্বাচন আপোনালোকে নিজে দেখিবলৈ পাইছে যে একেবাৰে সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে বিজেপি দলে গোটেই নিৰ্বাচনটোক সম্পূৰ্ণৰূপে এটা ফাৰ্চ বা প্ৰশাসনত পৰিণত কৰিব কৈছে। তাৰ কাৰণে মই যোৱা 6 জানুৱাৰী তাৰিখৰ দিনাই আপোনালোকক জনাইছিলোঁ যে 4 জানুৱাৰী তাৰিখৰ দিনা দিলীপ শইকীয়া বিজেপি দলৰ সভাপতিজনে এখন ভিডিঅ' কনফাৰেন্স কৰি তাত স্পষ্ট কৰি দিছিলে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে, আৰু তদুপৰি সেই 60টা বিধানসভা সমষ্টিত 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ উপৰিও আৰু তেওঁক দায়িত্ব দিয়াৰ বাদেও অতিৰিক্তভাৱে বাকী দিলীপ শইকীয়াই নিৰ্দেশ দিছিলে যে সকলো MLA, সকলো জিলা বিজেপি দলৰ জিলা সভাপতি আৰু মণ্ডল বিজেপিৰ সভাপতিসকলে 12 জানুৱাৰী তাৰিখৰ ভিতৰত যিবিলাক বুথৰ মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকা বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিছিলে। তেতিয়াই গোটেই হুলস্থুল লাগি গৈছিলে কেনেকৈ আচলতে বিজেপিয়ে আমাৰ গোটেই নিৰ্বাচনটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হিচাপ মতে নিজৰ ভোটাৰ ৰাখি তেওঁলোকৰ বিৰুদ্ধে থকা বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰি আৰু বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি কেনেকৈ নিৰ্বাচন খেলিব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। এইবাৰ যেতিয়া যোৱা আপোনাৰ 24 তাৰিখৰ দিনা, আজি হ'ল 25 নহয় জানো, যোৱা 22 তাৰিখৰ দিনা আমি দেখিবলৈ পালো যে 22 তাৰিখৰ সন্ধিয়া 8 বজা মানৰ পৰা
বকো CDC বকো সমজিলা কাৰ্যালয় 4জন বিজেপি দলৰ নেতাই কাৰ্যালয়ৰ ভিতৰত বহি থাকি বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি তাত কেৱল চকীদাৰ আছে, বাকী আটাইবিলাক বিজেপি দলৰ নেতা। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, তেওঁ চমৰীয়া ব্লকৰ ZPCৰ মেম্বাৰো হয়। শ্ৰী মৃন্ময় বড়ো ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, আৰু শ্ৰী বুদ্ধদেৱ ৰাভা জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি, আৰু মৃদুল তালুকদাৰ তেওঁ হ'ল বিজেপি দলে তাতে বকো সমষ্টিত যিজন প্ৰাৰ্থী খাৰা কৰিব খুজিছে ৰাজু মেছ, সেই ৰাজু মেছ নামৰ মানুহজন হ'ল নন্দিনী গেছ এজেঞ্চিৰ মালিক আৰু ভাইচ প্ৰেচিডেণ্ট ST মৰ্চা আসাম প্ৰদেশ বিজেপি। তেওঁ যিজন কৰ্মচাৰী কম্পিউটাৰ কৰ্মচাৰী মৃদুল তালুকদাৰ তাত বহুৱাই লৈ গোটেই ভোটাৰ তালিকাবিলাক বদলি কৰি আছিল। টাইম শেষ হৈ যোৱাৰ পাছত, মানে কমপ্লেইন কৰাৰ টাইম শেষ হৈ যোৱাৰ পাছত অবৈধভাৱে কেনেকৈ CDCৰ অফিচত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি লৈ সমজিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি বিজেপি দলে কেনেকৈ ভোটাৰ তালিকা বদলি কৰি আছিলে সেইটো আমি দেখিলো। এতিয়া কথাটো হ'ল যে সমজিলা কাৰ্যালয়ৰ যিজন আয়ুক্ত কি ভৰদ্বাজ, সেই ভৰদ্বাজৰ সহায় নোহোৱাকৈ সমজিলা কাৰ্যালয়ৰ আয়ুক্ত আপোনাৰ প্ৰিয়াংশু ভৰদ্বাজ আৰু দেৱ কুমাৰ মিশ্ৰ, আমাৰ কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেঙৰ এজন প্ৰধান মানুহ। দেৱ কুমাৰ মিশ্ৰৰ নোহোৱাকে পাৰ্মিশ্যন নোহোৱাকে কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে আমি আগতে কৈছিলো, ইলেকশ্যন কমিশ্যনক আগতে মেমৰেণ্ডাম দি থৈছিলো 4 জানুৱাৰী তাৰিখৰ দিনা, কাৰণ 2 জানুৱাৰী তাৰিখৰ দিনাত এই 2 নম্বৰী কামটো ধৰা পৰিছিলে দিলীপ শইকীয়াৰ, আৰু তাৰ পাছত 22 জানুৱাৰী তাৰিখৰ দিনা এইবাৰ ভোটাৰ তালিকা বদলি কৰি থকাৰ কথা ধৰা পৰিলে। আৰু আজিৰ দিনটোত আমাৰ শিৱসাগৰ জিলা দেৱব্ৰত দা মই এইবিলাকে আপোনাৰ প্ৰতিনিধিত্ব কৰা শিৱসাগৰ জিলাত ৭৫,০০০খন এনেকুৱা ধৰণৰ আপত্তি আবেদন দিয়া হৈছে। ৭৫,০০০জন মানুহৰ ওপৰত আপত্তি দিয়া হৈছে, আৰু আপত্তি দিবৰ কাৰণে যিবিলাক মানুহক ব্যৱহাৰ কৰা হৈছে, আপত্তি দিবৰ কাৰণে ব্যৱহাৰ কৰা মানুহবিলাক আটাইবিলাক বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ। বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ, এজন বুথ কমিটিৰ মেম্বাৰৰ নামত কৰবাত 100জন মানুহকো আপত্তি দিয়া হৈছে যে এইবিলাক সন্দেহযুক্ত ভোটাৰ, এওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। মৃত ভোটাৰ বুলি দিছে, যিবিলাক মানুহ জীৱিত হৈ আছে কাৰ্যালয়ত গৈ গোটেই মানুহবিলাকে হাল্লা লগাইছে যে আমি কেতিয়া মৃত্যু হল। কিছুমান ভোটাৰক আপোনালোকে সকলোৱে জানে যে শিৱসাগৰত আমি তেওঁলোকে কৈ থকা সন্দেহযুক্ত অচিনাকি তথাকথিত সন্দেহযুক্ত মানুহ বুলি কৈ থকা মিয়া মানুহ শিৱসাগৰ জিলাখনত নাই। 2-এজন কোনোবা মানুহ যদি গৈ কোনোবাই তাক যদি ভাড়া ঘৰ লৈ আছে, তেনেকুৱা 2-এজন কৰবাত ডেফিনেটলি থাকিব পাৰে, কিন্তু শিৱসাগৰ জিলাখনত ৭৫,০০০ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেট দিয়া, খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া, থলুৱাৰ চাৰ্টিফিকেট দিয়া গৰীয়া আৰু মৰীয়া মানুহ, যিটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে যে তেওঁলোক হয়তো আহোম যুগৰ পৰা বহুত মানুহ বসবাস কৰা মানুহ। সেই মানুহবিলাকক এতিয়া ৭৫,০০০ মানুহৰ ওপৰত এনেকৈ কমপ্লেইন দিয়া হৈছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং ধায়ালি নামৰ পঞ্চায়তটোত ৰিৰিয়া নামৰ গাঁওখনত 109জন মানুহৰ ওপৰত, সেইবিলাক আটাইবিলাক মৰীয়া মানুহ হয়, অসমৰ খিলঞ্জীয়া মৰীয়া মানুহ হয়, তেওঁলোকক 109জনৰ ওপৰত দিয়া হৈছে। ডিমৌমুখত 60জন, এইটো একদম 100% তেওঁলোক হয় মৰীয়া মানুহ। মঠাডাঙত 92জন, তেওঁলোক গৰীয়া মানুহ, যিটো হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। বাগলত 100জন মানুহ, চাউলকুৰা পঞ্চায়তত 167জন মানুহ, কোঁৱৰপুৰ পঞ্চায়ত 137জন মানুহ, এনেকৈ আটাইবিলাক এতিয়ালৈকে লিষ্ট অহা নাই। কালি কমেও 2-3 হাজাৰ মানুহে আহি আপোনাৰ ইলেকশ্যন কমিশ্যনৰ সন্মুখত আহি চিঞৰ বাখৰ লগাই আছে যে আমি কেতিয়া মৃত্যু হল।
এতিয়া এনেকুৱা কৰা হৈছে, দুটা ধৰণে কৰা হৈছে। এটা হ'ল যে বিজেপি দলৰ কোনোবা মানুহ অথবা একেবাৰে অচিনাকি মানুহ বিজেপি দলৰ লগতো যুক্ত নাই। মই সেইদিনা মৰিয়নি সমষ্টিলৈ গৈছিলো। মৰিয়নিত আমি দেখিলো নকছাৰীত, তাত বিজেপি দলৰ লগতো যুক্ত নাই, দুগৰাকী আদিবাসী মহিলা আৰু পুৰুষৰ নামত, একেবাৰে ভিতৰত থকা বেমাৰী হৈ পৰি থকা মানুহৰ নামত তাত 131 জন মানুহৰ নামত কমপ্লেইন প্ৰদান কৰা হৈছে। দুজনৰ নামত, দুজনে কমপ্লেইন কৰিছে। তাৰপিছত কোনে কমপ্লেইন কৰিছে চোৱাৰ পাছত দেখা গ'ল যে এই আদিবাসী মানুহজন একদম মৃত্যু হওঁ অৱস্থাত আছে। তেওঁতো সেইবিলাক কথা গমেই নাপায়। যেতিয়া মানুহ গৈছে তেওঁতো বুজিয়ে নাপায়, মানে ভোটনো কি, ভোটাৰ শ্লিপনো কি, কমপ্লেইননো কি, সেইবিলাক বুজি নোপোৱা মানুহৰ নামত তেনেকে কমপ্লেইন দি থৈছে। তদুপৰি কি কৰিছে, এইবিলাকতো আগতে 22 তাৰিখৰ আগত কমপ্লেইন দিলে, 22 তাৰিখৰ পাছতো আকৌ অনলাইন কমপ্লেইন কিছুমান কৰি থৈছে, যিবিলাকত আকৌ কমপ্লেইনেণ্টৰ নামেই নাই। গতিকে দেখা গৈছে যে লাখ লাখ মানুহ, গোটেই অসমত লাখ লাখ মানুহ এনেকুৱা নাম কৰ্তন কৰিবৰ কাৰণে এনেকৈ অভিযোগ দিয়া হৈছে। আৰু অভিযোগবিলাক ইতিমধ্যে আপোনালোকে শুনিলেই যে অভিযোগৰ হিয়াৰিং দিবৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 2 তাৰিখ, অহা 2 ফেব্ৰুৱাৰী। লাষ্ট ডেট যদি 2 ফেব্ৰুৱাৰীত আছে, কিছুমান মানুহ আজি আমাৰ উজনি অসমৰ বেংগলোৰত কাম কৰি আছে, কিছুমান মানুহ চেন্নাইত কাম কৰি আছে, কিছুমান মানুহ কেৰেলাত কাম কৰি আছে, কিছুমান এনেকুৱা খোজা মোজা মানুহ যিবিলাক মানুহে কেতিয়াও কমপ্লেইন তেওঁলোকে দেখিয়ে পোৱা নাই এতিয়ালৈকে। বহুতৰ ঘৰলৈ কমপ্লেইন যোৱা নাই, অকল হেৰিয়াত আছে, ইণ্টাৰনেটত আছে, অনলাইন আছে। সেই মানুহবিলাকে কেতিয়া আহি কমপ্লেইন কৰিব? 2 ফেব্ৰুৱাৰীৰ ভিতৰত। আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লেইনৰ হিয়াৰিং দিব, আৰু তাৰ পাছত 10 ফেব্ৰুৱাৰীৰ ভিতৰত ফাইনেল লিষ্ট ওলাই যাব। ইতিমধ্যে আইন অনুসৰি যি 21 দিনৰ সময়সীমা দিব লাগে, সেই সময়সীমাটোও আনকি দিয়া হোৱা নাই। গতিকে ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অভিসন্ধি কৰা হৈছে, এইটো বন্ধ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছো। আৰু যদি এই দাবী মানি নলয়, তেতিয়াহ'লে কোনো পধ্যে এই নিৰ্বাচনটো খেলা বা নেখেলাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। কাৰণ বিজেপি দলে এনেকৈ তেওঁলোকে জিকিব পৰা আটাইবিলাক সমষ্টিত, য'ত 100% মুছলিম মানুহ নাই বা 90% মুছলিম মানুহ নাই, আটাইবিলাক সমষ্টিতে তেওঁলোকে এনেকৈ ভোটাৰ তালিকা বদলাই তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা বঢ়াবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এইটোৱে আপোনালোকে সকলোৱে জানে যে এখন গণতান্ত্ৰিক দেশত এজন মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰটোৰ নাম হ'ল ভোটাধিকাৰ। সেই ভোটাধিকাৰ নাইকিয়া কৰি দিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। সেইকাৰণে আজিৰ দিনটোত আমি অল পাৰ্টিৰ পিনৰ পৰা কংগ্ৰেছ দল, জাতীয় পৰিষদ, CPI-ML আৰু CPI-M, এই আটাইকেইটা দলৰ তৰফৰ পৰা আমি সংবাদমেল আয়োজন কৰিছো। এতিয়া গৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম, তেওঁলোকৰ ওচৰত কমপ্লেইন দিম, স্মাৰকপত্ৰ দিম। আৰু তাৰ পাছতো যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে, তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব। আৰু মইতো ভাবো, মোৰ প্ৰস্তাৱটো হ'ল যে আন সকলো কাম বাদ দি সকলো বিৰোধী দলে আহি ইলেকশ্যন কমিশ্যনৰ সন্মুখত বহি হয় এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, নহ'লে ইলেকশ্যন বৰ্জন কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। সেইকাৰণে এই মুহূৰ্তত মই সংবাদমেলত আপোনালোকক সকলোকে আহ্বান জনাইছো যে যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ নামো মানে কমপ্লেইনত আহিছে নেকি, সকলোৱে নিজৰ নিজৰ ভোটবিলাকৰ খবৰ লওক। 2 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত হিয়াৰিং দিবলৈ আগবাঢ়ি যাওক 2 ফেব্ৰুৱাৰীৰ ভিতৰত। আৰু 10 ফেব্ৰুৱাৰীত তেওঁলোকৰ যিখন ফাইনেল লিষ্ট ওলাইছে, তাত কিবা গণ্ডগোল হৈছে নেকি এতিয়াই চাই লওক, আৰু চাই লৈ দৰকাৰ হ'লে যিকোনো এটা পৰিস্থিতিৰ কাৰণে সাজু হওক, যাতে আমি সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদ কৰি এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰো। ৰাহুল গান্ধী ডাঙৰীয়া ইমান দিন ভোট চুৰিৰ কথা কৈ আছিলে, এতিয়া আমি সন্মুখত ভোট চুৰি দেখিলো। গতিকে এই মুহূৰ্তত এই কামটো বন্ধ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি এই কাম কেতিয়াও কৰিবলৈ নিদিওঁ। আমাৰ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো তেখেতৰ মন্তব্য আগবঢ়ালে আহ্বান জনাইছো। সন্মানীয় সাংবাদিক বন্ধুসকল আৰু বিৰোধী ৰাজনৈতিক দলৰ সন্মানীয় নেতাসকল, ইতিমধ্যে এটা অতি গুৰুত্বপূৰ্ণ বিষয় দুগৰাকী আমাৰ নেতাই আপোনালোকৰ আগত বক্তব্য আগবঢ়াইছে, আৰু আমাৰ সকলোৰে যিটো দৃষ্টিভংগী সেই কথা আপোনালোকৰ আগত স্পষ্ট ৰূপত উল্লেখ কৰিছে। এই কথা স্পষ্ট যে 2026 চনৰ বিধানসভা নিৰ্বাচনত জিকিবৰ কাৰণে বিজেপিৰ ওচৰত এটাই বিকল্প বাকী ৰৈছে, সেইটো হৈ গ'ল ভোট চুৰি কৰে।
ভোট চুৰি কৰা মানে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি এইটোৱে মানে সাংবিধানিক অধিকাৰ চুৰি কৰিছে। ভোট চুৰি কৰা নাই, অসমৰ মানুহৰ সাংবিধানিক অধিকাৰ চুৰি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু নিৰ্বাচনত জিকিবৰ কাৰণে এইটোৱে একমাত্ৰ বিজেপিৰ বিকল্প বাকী ৰৈছে। কাৰণ প্ৰলোভন দিলে, ভয় ভাবুকি খুৱালে, ডিলিমিটেশ্যন তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো ব্যাপক চেষ্টা চলালে যে কেনেকৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। সকলো কৰাৰ পাছত তাৰ পাছতো দেখিছে যে জনগণে তেওঁলোকৰ পক্ষত নাই, তেওঁলোকৰ বিৰোধিতাৰে তেওঁলোক আগবাঢ়িছে। সেইকাৰণে তেওঁলোকে এই কাম এতিয়া কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। ইতিমধ্যে গোটেই বিষয়টো প্ৰথম অখিল গগৈ ডাঙৰীয়া মানুহৰ আগত দেখুৱাই দিলে কেনেকৈ তেওঁলোকৰ সভাপতিয়ে বিজেপি দলৰ সভাপতিয়ে কেনেকৈ ভোট কাটিবৰ কাৰণে কেনেকৈ নিৰ্দেশনা দিছে। তাৰ আগত মোলে এখন 31টা সমষ্টিৰ তালিকা আহিছিলে য'ত 10,000কে মানুহ পতাৰ তেওঁলোকৰ লক্ষ্য আছে। সেই তালিকাখন তেওঁলোকে দিয়ে অকল নিজৰ মাজতে চাৰ্কুলেট কৰি ৰখা নাই, আনকি অফিচাৰসকললৈকো এইখন তালিকা দি দিছে। মোৰ হাতত এখন আছে। তাৰ পাছত আৰু 29টা এডিশ্যনেল তেওঁলোকে সমষ্টিত তেওঁলোকে চিনাক্তকৰণ কৰিছে, টোটেল 60টা সমষ্টি, য'ত তেওঁলোকৰ লক্ষ্য পিছৰ সমষ্টিবোৰত 5,000 পৰা 10,000 ভোট কটা। এই যিটো তেওঁলোকৰ মূল লক্ষ্য, এই লক্ষ্যটোৱে হ'ল যাতে তেওঁলোকৰ যিসকল মানুহ তেওঁলোকৰ লগত নাই, তেওঁলোকৰ বিজেপিক অতদিনে ভোট নিদিয়া মানুহবোৰ চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম কাটিব লাগে। এইটো মূল লক্ষ্য। আৰু সেইকাৰণে বকো চমৰীয়া সমষ্টিত যেতিয়া ধৰা পৰিলে, তাত উপায়ুক্তৰ কাৰ্যালয়ত 5 গৰাকী বিজেপিৰ কৰ্মকৰ্তাই বহি এটা তেওঁলোকে সমজিলা কাৰ্যালয় এটা উপায়ুক্তৰ জ্ঞাতহাৰে সমজিলা কাৰ্যালয় এটাক বিজেপিৰ কাৰ্যালয়ৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু এই দেৱকুমাৰ মিশ্ৰ বুলি কোৱা যিগৰাকী উপায়ুক্ত, এইগৰাকীৰ বিৰুদ্ধে বহু সময়ত অভিযোগ আহিছে। এটা সময়ততো তেওঁ বিজেপিৰ জিলা সভাপতিগৰাকীক উপায়ুক্তৰ কাৰ্যালয় বাৰ্থডে কৰিবৰ কাৰণে এৰি দিয়াৰো অভিযোগ আহিছে। কাৰণ এই কাৰণেই এই কাম কৰে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বস্ত আৰু অখিল গগৈ ডাঙৰীয়া কবৰ দৰে তেওঁ আমাৰ হিমন্ত গেঙৰ অন্যতম গুৰুত্বপূৰ্ণ তেওঁ এগৰাকী সদস্য। সেইকাৰণে এই ব্যক্তিসকলে চৰকাৰী যিসকল বিষয়া আছে তেওঁলোককো এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ভোট কটাৰ কামটোত, এই ভোট চুৰি কামটোত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ উঠি পৰিছে। আমাৰ স্পষ্ট দাবী যে যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকলে ফলছ কমপ্লেইন এনেকে দিছে, স্থানান্তৰিত হোৱা বুলি মিছাকে, মানুহ মৰা বুলি মিছাকে যিসকলে কমপ্লেইন দিছে, সেইসকলৰ ওপৰতো স্বমত কেছ লৈ তেওঁলোকৰ ওপৰত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল অফিচাৰ এই কামটোৰ লগত জড়িত হৈ আছে, চৰকাৰৰ হৈ তেওঁলোকে কাম কাজ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইলেকশ্যন কমিশ্যনৰ দায়িত্ব আছে যাতে যিসকল বিষয়াই বিজেপিক সহায় সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে পক্ষ লৈ কামটো কৰি আছে আৰু এই যিটো কামটোক তেওঁলোকে মৌন সমৰ্থন দি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু নহলে আগন্তুক দিনসমূহত এই নিৰ্বাচনৰ কোনো মূল্য নাথাকিব। এই নিৰ্বাচন কেৱল মাত্ৰ বিজেপিয়ে তেওঁলোকৰ বচা এই নিৰ্বাচনত জনগণ ইয়াৰ লগত অংশীদাৰিত্ব নহয়, তেওঁলোকৰ নিজৰ মানুহ যিসকল আছে, নিজৰ মানুহক লৈ এবাৰ নিৰ্বাচন ইলেকশ্যন কমিশ্যনৰ যোগেদি বিজেপিয়ে তেওঁলোকৰ লগতহে ইলেকশ্যন খেলিব খুজিছে। সাধাৰণ জনগণৰ পৰা ফ্ৰী এণ্ড ফেয়াৰ যিটো নিৰ্বাচন, যিটো প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ দিব লাগে সাধাৰণ জনগণক, সেই অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে এবাৰ উঠি পৰি লাগিছে। আৰু সেইকাৰণে এই যিটো গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী, অসম বিৰোধী, অসমৰ খিলঞ্জীয়া বিৰোধী যিটো তেওঁলোকৰ কাম কাজ, এই কাম কাজৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু এনেকুৱা ধৰণৰ কাম কাজৰ পৰা বিৰত থাকিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক আহ্বান জনাইছো। আৰু নিৰ্বাচন আয়োগেও স্বতন্ত্ৰ অনুষ্ঠান হিচাপে যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকল বিষয়াই মৌন সমৰ্থনেৰে এই কামৰ লগত জড়িত হৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো। মই আমাৰ মাজত CPM দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আছে, তেখেতকো অলপ এড কৰিব তোমাক দি দিম, চহী কৰি ল'বা, লৈ লোৱা, চহী কৰি লোৱা। আমাৰ পক্ষৰ পৰা ইতিমধ্যে দেৱব্ৰত শইকীয়া, দুদিন জ্যোতি আৰু অখিল গগৈয়ে বিতংভাৱে এইবাৰৰ SR যিবিলাক কুকাৰ্য, কেনেধৰণে বিজেপিয়ে এই ভোটাৰ তালিকাক আজি তেওঁলোকে মানুহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে এখন নতুন ভোটাৰ তালিকা উলিয়াব খুজিছে, এই সম্পৰ্কত বিতং ব্যাখ্যা দিছে। মই সেই ব্যাখ্যালৈকে নাযাওঁ। মই এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ, সংবিধানৰ শপত লৈ পেলাই এজন মানুহ মুখ্যমন্ত্ৰী হয়, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে 21 চনত,
সংবিধানৰ শপত লৈ যোৱাকালি তেওঁ মুকলিভাৱে কৈছে যে মই মুছলমানক জুলুম কৰিমেই, মুছলমানক আমি জুলুম কৰিমেই, আমি আপত্তি দিমেই, এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে, কিন্তু তেওঁ কৈছে। কাৰণ এটা ডিজাইনত একেবাৰে দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি বকোহমা জিলাত যি ঘটনা ঘটিছে, এই ঘটনাবিলাকে এইটো স্পষ্টই কৰিছে। এইটো হৈছে হেমন্ত বিশ্ব শৰ্মাৰে এটা ডিজাইন, যাতে ভোটাধিকাৰৰ পৰা তেওঁলোকক যিয়ে ভোট নিদিব বুলি ভাবিছে তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে। পূৰ্বতে আমি বজালী জিলাত এই কথাটো লক্ষ্য কৰিছিলোঁ যে BLO থকা স্বত্বেও তেওঁলোকে শিক্ষকসকলক মাতি আনি পেলাই 138টা বুথত নতুনকৈ তেওঁলোকক কাম কৰিবলৈ মানে স্কুটিনি কৰিবলৈ দিছে, কিন্তু কোনো এপইণ্টমেণ্টো দিয়া নাছিলে। আৰু তেওঁলোকে স্কুটিনি কৰি এটা ৰিপৰ্ট দিছে, তাৰপিছত সেইবিলাকক 7 নম্বৰ ফৰ্মৰ দ্বাৰা তেওঁলোকৰ ভোট কৰ্তন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। নিৰ্বাচন বিষয়াই আমাক জনাইছে ইয়াতে গুৱাহাটীত যে তেওঁ ডিচিৰ বিৰুদ্ধে তাক কিবা এক্সপ্লেনেশ্যন কল কৰিছে, কিন্তু কোনো শাস্তি এতিয়ালৈকে ডিচিক দিয়া নাই। আৰু ডিচিয়ে এজন মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত এই ধৰণৰ কুকৰ্ম কৰিছে। 115টা বুথত তেওঁলোকে নতুনকৈ স্কুটিনাইজাৰ পঠাই দিছে BLO বিলাক থকা স্বত্বেও। এতিয়া যিবিলাক অভিযোগ আহি আছে, এপছত আহিছে, BLO বিলাকে পাইছে, এপছত আহিছে, অদ্ভুত অদ্ভুত কথা। মোৰ সমষ্টিত এনে এটা ঘটনা ঘটিছে, এজন BLOকে কমপ্লেইনাৰ হৈছে, BLOৰ নামতে কমপ্লেইন হৈছে, যিজন নিজৰ বুথত BLO যেন আপত্তি কৰিছে বুলি এই ধৰণৰ বিষয়বিলাক সন্মুখলৈকে আহিছে। BLO প্ৰবাদ মানিছে, দৌৰি আছে বেচাৰে, মই কেতিয়া কমপ্লেইন কৰিলোঁ, মোৰ নামতে কমপ্লেইন হৈছে। ঠিক তেনেকৈ প্ৰধান শিক্ষকৰ নামত ফলছ কমপ্লেইন, এই ধৰণৰ কাৰ্যৰ বেয়া হৈছে। এই সমস্ত ঘটনাই আজি বিজেপিয়ে নিৰ্বাচনটোক এটা প্ৰশাসনত পৰিণত কৰাৰ যি চেষ্টা কৰিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। এতিয়া আমি সাংবাদিক মেলৰ পৰা যাম আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈকে, তেওঁলোকৰ দাবী কৰিম আমি নিশ্চিত। Thank you. I'll just say 2 words in English. Today, all the opposition political parties to the BJP, that is Indian National Congress, Raijar Dal, Assam Jatiya Parishad, CPI-M, CPI, CPI-ML, we are going to meet the Chief Election Officer of Assam to lodge our protest against the process under which many indigenous minority people are being harassed all over Assam on the pretext of being they have shifted or they have died or they do not exist or they don't stay in Assam at all. And such complaints has been filed against indigenous Muslim minority people all over the state, as well as those people who are protected after the Assam Accord, who came to Assam before 1971. And such act is only to help the BJP, who after being frustrated, after offering so many schemes, the people do not trust them, as recently various survey reports has stated that the prospects of BJP is not good. And as a result, they have started to cut the name of genuine Indian citizens through their agents, BLS, or even elected panchayat representative like Gram Panchayat president, ward member, or town committee member, or their booth committee members. And this has been happening all over Assam. Even those people who came to Assam maybe during Ahom period, that is 400, 500, 600 years ago, are also being now shown as dead person or they have shifted. And this is only to protect the interest of the BJP government, and the act is a violation. So we demand that all those people who are involved in such activities, recently a case came when the co-district commissioner's office was open till midnight, till 2 a.m. and some BJP office bearers of the locality were found handling the computer where sensitive information like Form 7, Form 8, etc. are being done with. So such acts only show the frustration of the BJP and also the connivance of the Election Commission to help the BJP. So we are demanding a fair inquiry
and also prosecution of those officers involved in such activities. And also we demand that though the period of disposing of Form 7 is 21 days, as the final draft rule will be published on 10th of February. So all the matters where such doubtful cases of filing more than 5 or even from a non-local polling station should be disposed summarily without any further investigation, as these are only to harass people, and we always know that every year revision takes place and dead persons' names are deleted. It cannot be so that so many people can be dead at one within a year. Or this is only to safely protect the BJP vote and delete, and which was stated all over India as Vote Chori campaign by our leader Rahul Gandhi, who have proved such cases in Karnataka, Maharashtra, Bihar, and other states. So we will be now going to the chief election officer. We'll share the memorandum with you, so you will know all the details. Thank you. তেনেকে আপুনি বিৰোধীক এখন নাই বুলি কোৱাটো অনুচিত হ'ব। আমাৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া আমাৰ মিত্ৰতাটো সম্পূৰ্ণ গঢ়লৈ উঠা নাই, আমাৰ আলোচনা চলি আছে, সোনকালে হ'ব। আৰু যিটো আপোনালোকে কৈছে বিজেপিৰো তেনেকুৱা হোৱা নাই, অসম গণ পৰিষদৰ ফালৰ পৰা হেঁচা আহি আছে। সেই গতিকে এই বিষয়ত আমি পিছত ক'ম। আজি আপোনালোকে অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰিছোঁ, যিটো মূল কথা, গণতন্ত্ৰৰ মূল কথা হ'ল যে ভোটাধিকাৰ ইছ্যুটো যাতে কোনো চেনেলত, কোনো সংবাদ পত্ৰত ডাইলিউট নহয়, সেইবাবে অন্য কথাৰ বিষয়ত প্ৰেছ মিল আমি পিছত দিম। আজি অন্য কৰি নুবুজিব। ধন্যবাদ। আপোনালোকে চাহ খাই দিম। Right. এশ শতাংশই আপোনালোক আমি সদায় এই কথা কৈ আছিলো, তথাপিতো নীলাজৰ লাজ নাই বুলি কয় অসমীয়াত এষাৰ বাক্য আছে। এই বাক্যষাৰে বিজেপি ক্ষেত্ৰত মই প্ৰয়োগ কৰিম, নীলাজৰ লাজ নাই। এইকাৰণে কৈছো, আমি বহু পূৰ্বে কৈছিলো, যেতিয়া আমি গম পাইছিলো প্ৰতিটো সমষ্টিতে 10,000 নতুন ভোটাৰ অন্তৰ্ভুক্ত, 10,000 পুৰণা ভোটাৰ ডিলিট কৰাৰ প্ৰক্ৰিয়া ল'ব। এই বিষয়ত আপোনালোকৰ আৰ্কাইভছত চাব, আমাৰ ষ্টেটমেণ্ট আছে, লুৰিণ গগৈ ডাঙৰীয়া ষ্টেটমেণ্ট আছে, অখিল গগৈ ডাঙৰীয়া ষ্টেটমেণ্ট আছে। তাৰ পিছতো এই গোটেই ঘটনাবিলাক উদঙাই দিয়াৰ পিছতো মই মোৰ নিজৰ উপায়ুক্তক 2-3খন পত্ৰ ইতিমধ্যে লিখিছো। এখনত মই আঞ্চলিক মেম্বাৰ, AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰৰ কথা লিখিছো। তাৰপিছত যোৱাকালি গম পাইছো টাউন কমিটিৰ চেয়াৰমেন, গাঁও পঞ্চায়তৰ সভাপতি এইসব কৰি আছে। সেই গতিকে এষাৰে কৈছো, নীলাজৰ লাজ নাই, কিন্তু আমি তেওঁলোকক উদঙাই দিম তেওঁলোকৰ স্বৰূপ। আৰু ৰাইজে যে ভোট নিদিয়ে বিজেপিক ইমান প্ৰলোভনৰ পিছতো, সেই কথা তেওঁলোকৰ স্পষ্ট ধাৰণা হৈছে। সেই গতিকে ভোট চুৰিত লাগিছে। এতিয়া তাতকৈ আৰু বেছি এতিয়া নহয়, দেখা যাব সময়ত।